সদায়তো পঢ়া হোমৱৰ্ক টিউচন আদি লাগি থাকোঁতেই যায় আজি অলপ সময়লৈ কথা পাতি আনন্দ কৰিম বুলি আহিছিলোঁ আৰু তহঁত পঢ়াত ব্যস্ত তই মনে মনে থাকচোন এই অংককেইটা যদি কৰি দেখাব নোৱাৰো মইহে টিউচন ছাৰৰ পৰা গালি খাব লাগিব গালিহে খাই দিবি আকৌ কিন্তু মোৰ গালি খাই পেট ভৰাবলৈ মন নাই মায়ে বনাই থোৱা ভাতকেইটা নষ্ট হ'ব যে হয় নেকি নেলাগে দেই নষ্ট নহয় তোৰ ভাগৰ ভাতকেইটা আনি আমাৰ ঘৰৰ কুকুৰটোক খুৱাই দিম নহয় তই মানে মোক কুকুৰৰ লগত তুলনা কৰিলি ন ঐ প্ৰিয়া তাই দেখি সঁচাকে দেই অসীম এয়া কি আঁকিলি যি দেখিছ তাকেই আঁকিছো তাকেইতো কি দেখিছো বুজি পোৱা নাই কাৰণেহে সুধিছো বেছি হে কৰি থাকিব নালাগে তলত ছবিটো আঁকি থোৱাই আছে দেখোন এইটো এটা ঘোঁৰা সঁচাই দেই কি আঁকিবলৈ আৰু ছবি নাপালে ঘোঁৰা এতিয়া আঁকিটো লাগিছেনে ইমান হাঁহিবলৈ কিনো হ'ল কম বাৰু পিছে আগতে এটা প্ৰশ্নৰ উত্তৰ দিওঁ কি প্ৰশ্ন পৃথিৱীৰ আচৰিত বস্তু কেইটা বাৰু সেইটো বাৰু সুধিব লাগেনে 7টা আকৌ এতিয়াৰ পৰা 8টা সঁচা নি তো আৰু কি জানা সেই বস্তুটো চাবলৈ বেছি দূৰলৈ যাব নালাগে কাৰণ সেই বস্তুটো মোৰ হাততে আছে কিনো আঁকিছিলে ভালকৈ চাবলৈ নাপালো নহয় হ'ব নালাগেও মই তোক বেয়া পাইছো যা সিহঁতৰ হ'লে ছবিখন দেখুৱালি আৰু মই চাবৰ সময়তে খালি পেলালি হ'ব কাইলৈ মই তেনেকুৱা ছবি 10খন আঁকি আনিম তেতিয়া কিমান চাবি হ'লতো তেনেহ'লে পৃথিৱীৰ 17টা বস্তু হ'ব আৰু ৰিয়া পিছে এই ফুলপাহ কি ফুলনো এই পা বনৰীয়া ফুল চাগে নাম চাম নাজানো আমাৰ ৰাস্তাৰ কাষৰ হাবিডাৰতে ফুলি আছিল ধুনীয়া দেখি লৈ আহিলো ৰিয়া তই ৰাস্তাৰ কাষৰ ফুল ছিঙি আনিছ ন তাতে কি হ'ল একো নাই পিছে কোনজন বাটৰে বা তোৰ এই ধুনীয়া ফুলপাহৰ ওপৰত কাম ফেৰা কৰি থৈ গ'ল ভগৱানেহে জানে আৰু কিনো কথা ক বাৰু তই সঁচাকৈ কৰিলে নেকি বাৰু নাজানো নহয় কিন্তু কৰিবও পাৰে দেই ৰিয়া নাপায় দেই ৰিয়া ক্লাছ 9 পালিহি তথাপিতো ফটো আমি কৰিবলৈ নেৰিলি ন ইয়াতেও চাগে ডাঙৰ হৈ গ'লে এনেকুৱা ফটো আমিবোৰ কৰিব নোৱাৰিম ন এইবোৰ কথা বাদ দে এতিয়া আৰু এটা জুবিন্দ্ৰ গীতেৰে আজি আমাৰ কথা বতৰা আৰম্ভ কৰিব লাগে জুবিন্দ্ৰ গীত তো জ্যোতিপ্ৰসাদৰ গীতক যেতিয়া জ্যোতি সংগীত বুলি কয় ৰাভাদেৱৰ গীতক যেতিয়া ৰাভ সংগীত বুলি কয় তেন্তে আমাৰ মৰমৰ জুবিনদাৰ গীত হ'ব জুবিন্দ্ৰ গীত এতিয়া মায়াবিনী গাওঁ ব'লা মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ জুবিনদাৰ গীত শুনিলে বুকুখন চেৰেংকৈ মাৰিও সকলোৱে মৰমৰ জুবিন দাই সোনকালে ন্যায় পালেই হ'ল আৰু জয় জুবিন দা জয় জুবিন দা কি হ'ল আকাশ ইমান ফুপাই জোপাই আহিছে যে নকবি আৰু চাহকাখন বেয়া হৈ থাকিল নহয় মই ইয়ালৈ এতিয়া খোজকাঢ়িহে আহিছো তাৰপিছত বাটতে লগ পালে নহয় পাগলীয়াজনীয়ে তাৰপিছত মোৰ ফালে যেনেকেহে খেতি আহিল মই ভয়তে দৌৰি দৌৰি আহি পালো সেইফালে নাহিলেই হ'ল আৰু দেই ঐ এইফালে কোনোবা আহিছে দেখোন মা মোৰ বৰ ভয় লাগিছে ঐ এইজনে মোৰ ফালে কেনেকৈ চাইছে চা এজনী নে এজনী কোৱা মোক তই মোক দেখি কেলে পলাইছিলি হা কেলে পলাইছিলি
দেখিছোঁ বহুত ভাল ছোৱালী দেই মই জানো নহয় তুমি বহুত ভাল আমি এইবোৰ নাপাওঁ নহয় আমি মানে কয়বোৰ এনেই পৰি আছে আমাৰতে আছে সঁচাকৈ দেই মোক কিতাপ ফালিব লাগিছে সিহঁতে কিতাপ ফালিব তাইক লৈ যাওঁ যাওঁ এৰি দে নাযাওঁ মই নাযাওঁ সিহঁতে মোক কিতাপ ফালিছে সিহঁতে কিতাপ ফালিছে যাওঁ এৰি দে তাই তোমাক কিবা দিগদাৰ কৰিছিলে নেকি আপুনি কোন জানিব পাৰিম নেকি নিশ্চয় মই ৰাজ বৰুৱা মই এজন চাইক্ৰেটিষ্ট আপোনাৰ ঘৰ ক'ত হয় মোৰ ঘৰ তেজপুৰত পিছে তোমালোক এই অঞ্চলৰে নেকি অঁ আমি এই অঞ্চলৰে মোৰ যদি ভুল হোৱা নাই তোমালোক চাগে একে ক্লাছৰে হ'বা আমি ক্লাছ 9ৰ ষ্টুডেণ্ট পিছে বেয়া নাপায় যদি এটা কথা সুধে অঁ সোধা সেই বাজনী যে লৈ গ'ল তেওঁ কোন হয়নো অঁ তাই নাম চন্দনা আমাৰ অঞ্চলৰে ছোৱালী তেওঁ সৰুৰ পৰা এনেকুৱা নেকি নহয় তাই সৰুতে তোমালোকৰ দৰে আছিল একেবাৰে সুস্থ মোৰ এটা ভণ্টিৰ দৰে আছিল আৰু তেওঁ কিতাপ বৰ ভাল পাইছিল নেকি হয় তাই কিতাপ বহুত ভাল পাইছিল এই অকলশৰীয়া পৃথিৱীখনত বেছিভাগ সময় কিতাপৰ লগতে কটাইছিল এবাৰতো মোৰ হাতত কিতাপ এখন ফাটি যোৱা তাই দুদিনলৈকে নমতাকৈ আছিল সেইকাৰণে তেওঁ কাগজৰ টোপোলাটো দেখি তেনেকুৱা কৰিছিল তেনেহ'লে তেওঁ এই অৱস্থা কেনেকৈ হ'ল সেইবোৰ বহু কথা বাদ দিয়া কওকচোন তাই বৰ নিমাফিক ছোৱালী তাইৰ দেউতাক অমৰ শইকীয়া এজন ভাল বিজনেছমেন তাই ক্লাছ 6-7 মানত থাকোঁতে মাক দেউতাকৰ এটা সাধাৰণ কাৰণত বিবাহ বিচ্ছেদ হৈছিল আৰু লাহে লাহে দেউতাকে তাইক ইগনৰ কৰিবলৈ ধৰিছিল আৰু সেইবাবে তাই নিচাসক্ত হৈ পৰিছিল আৰু নিসংগ হৈ পৰিছিল আৰু সেইবাবে তাই ইণ্টাৰনেটৰ প্ৰতি আসক্ত হৈ পৰিছিল আৰু সেইবোৰৰ পৰা দূৰ কৰিবলৈ মই তাইক কিতাপৰ লগত চিনাকি কৰাই দিছোঁ কিন্তু তাই উচ্চ শিক্ষাৰ সময়ত দেউতাকে নিজৰ প্ৰেষ্টিজৰ কথা কৈ যে তাইক আৰ্টছৰ সলনি কমাৰ্চ লাইনত যাবলৈ বাধ্য কৰাইছিল আৰু নানা শাস্তি প্ৰদান কৰিছিল আৰু তাইক হোষ্টেলত থৈ অহাৰ ধমকি প্ৰদান কৰিছিল বাকী কি হ'ল তোমালোকেতো জানাই বেয়া হেল্ল' অঁ মই গৈ আছোঁ পিছে মই এতিয়া আহিছোঁ যাব সঁচাই চন্দনাবাৰ কাহিনীখিনি বৰ বেয়া এই ব্যস্ততাৰে ভৰা আৰু প্ৰতিযোগিতাৰ যুগত ইয়াতকৈনো আৰু কি আশা কৰিব পাৰি এই ব্যস্ততাৰ প্ৰতিযোগিতা আমি এনেদৰে সোমাই পৰিছোঁ যে নেশ্যনেলতকৈও অতি চলিবলগীয়া হৈছে কিছুমানেতো আত্মসন্মানৰ পথেই বাছি লয় এইবোৰ আমাৰ ভালৰ বাবে যদি ক'ৰবাত আমাৰ শৈশৱৰ অংগ হেৰাব ধৰা নাইনে আমি বহুত ভাগ্য যে আমাৰ মা দেউতাক চন্দনাবাৰ বিয়া কৰে কোনো প্ৰেছাৰ দিয়া নাই আৰু নিসংগতাও কৰা সঁচাই আমাৰ মা দেউতাই যিমান কাম নকৰিলেও আমাৰ বাবে অলপ হ'লেও সময় দিয়ে কিন্তু চন্দনাবাৰ দৰে বহুতে নিসংগতা বা ঘৰুৱা প্ৰেছাৰৰ সন্মুখীন হয় কিছুমানেতো নিজকে শেষে কৰি দিয়ে তেওঁলোকৰ মাক দেউতাকক যদি আমি এই বিষয়ে বুজাব পৰা হ'লে ভাল আছিল ন আকাশ তোৰ দেউতাই বাতৰি কাকতত লেখা মেলা নকৰে জানো তেনেহ'লে তই তোৰ দেউতাক কবিচোন বৰ্তমান ব্যস্ততাৰে ভৰা তথা জীৱন প্ৰতিযোগিতামূলক ভাৱধাৰাই সমাজলৈ আনিব পৰা ভয়াৱহতাৰ বিষয়ে লিখিবলৈ পিছে আমি চন্দনাবাৰ কাহিনীৰে এখন নাটক লিখিলে কেনেকুৱা হ'ব এই মজা
কি মজা আৰু সেই নাটকখন কৰি আমি ৰাইজৰ আগত দেখুওৱা এই ভয়াৱহতাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক নিঃসংগতা আৰু সেই সকলোৰ পৰা আমি তেওঁলোকক মুক্ত কৰিব লাগিব চন্দনা বাৰ দৰে আমি কেতিয়াও তেনেকুৱা হ'বলৈ নিদিওঁ কাকো প্ৰথমবাৰ তোৰ মুখত এনেকুৱা ভাল কথা শুনিছোঁ দেই তাৰমানে মোক সদায় বেয়া কথাহে কওঁ ন মই মানে ক'ব বিচাৰিছিলোঁ তই ধেমালিৰ মাজে মাজে কেতিয়াবা বহুত ভাল কথাও কওঁ আকৌ তই মোক চেণ্ডেল খুলি হেই মই খজুৱাবহে লৈছিলোঁ কিবা পিছে সকলোৱে নাটক কৰিবানে নাই এক মিনিট কি হ'ল रुक ना जरा क्योंकि मैं रह गया ओ हे 3:30 বাজিলে টিউচনলৈ গ'লেও টিউচন ছাৰে শাস্তি দিব আৰু ঘৰলৈ গ'লেও মাহঁতে গালি দিব এতিয়া ক'ত মৰম মৰ আৰু ইয়াকে কয় ধেমালিৰ মাজে মাজে কম ধৰণৰ